সংসাৰৰ আটাইতকৈ ডাঙৰ ৰোগটো কি? কোনোৱে ক'ব ভোক, কোনোৱে ক'ব বৃদ্ধ অৱস্থা আদি ইত্যাদি। আমি সদায় চেষ্টা কৰোঁ যে আমি এই অৱস্থাবিলাকৰ পৰা আঁতৰি থাকোঁ। সময়ে সময়ে আমি চিকিৎসকৰ ওচৰলৈ যাওঁ। ৰোগক যথাসম্ভৱ দূৰত ৰাখিবলৈ আমি যথাসাধ্য চেষ্টা কৰোঁ। কিন্তু সংসাৰৰ আটাইতকৈ ডাঙৰ ৰোগটোক আমি নজনাকৈয়ে সদায়েই লগত কঢ়িয়াই লৈ ফুৰোঁ। আৰু এই ৰোগটোৰ নামেই হ'ল ভয়। যিকোনো কথাৰ ভয়। মানুহে আমাৰ বিষয়ে কি বুলি ভাবিব, এই কথাৰ পৰা সৃষ্টি হোৱা ভয়। যদি মই এই কামটো কৰোঁ তেতিয়া কি হ'ব, এই কথা ভাবি সৃষ্টি হোৱা ভয়। যদি মই এই কামটো নকৰোঁ তেতিয়া কি হ'ব, এই কথাৰ পৰা হোৱা ভয় আদি ইত্যাদি। ভালকৈ যদি ভাবি চোৱা যায় তেতিয়া দেখা যাব যে সংসাৰৰ প্ৰায় প্ৰতিজন ব্যক্তিয়েই এই ৰোগ অৰ্থাৎ ভয়ক লগৰীয়া কৰি জীয়াই থাকে আৰু তাৰ বাবে তেওঁ সীমাহীন কষ্ট ভোগ কৰিবলগীয়া হয়। ভয়ে আচলতে কৰে কি? ভয়ে আপোনাৰ শক্তিক, আপোনাৰ আত্মবিশ্বাসক, আপোনাৰ সমগ্ৰ ব্যক্তিত্বক শেষ কৰি দিয়ে আৰু ইয়ে আপোনাৰ অস্তিত্বক ক্ৰমান্বয়ে নিঃশেষ কৰি পেলায়। কিন্তু ইয়াৰ বিপৰীতে আপুনি যদি আপোনাৰ ভাগ্যক নিজে গতি দিব বিচাৰিছে তেতিয়াহ'লে প্ৰথমেই আপোনাৰ নিজৰ ভিতৰত থকা ভয়ক জয় কৰিব পাৰিব লাগিব। আপুনি নিজে চিন্তা কৰকচোন, যিটো কেতিয়াও হোৱা নাই সেই কথাটো ভাবি আমি আমাৰ বৰ্তমানটোক ইমান কষ্টদায়ক কৰি তোলাৰ যুক্তি ক'ত? এটা সফল জীৱনৰ সোধ গঢ়িবলৈ আপুনি আপোনাৰ অহেতুক ভয়ক জয় কৰিবই লাগিব। অৱশ্যে ইয়াৰ লগে লগে আমি নিজকে গঠনমূলকভাৱে সমালোচনা কৰি চোৱাটোও জৰুৰী, কাৰণ তাৰ পৰা আমি শিকিবলগীয়া কথা বহুতো থাকে। তেনে শিক্ষাই আমাক আগুৱাই যোৱাত সহায় কৰিব। গতিকে নিৰ্ভয়ভাৱে জীয়াই থাকক আৰু সকলোৱে একেলগে কওক ৰাধে ৰাধে।